ৰূপহীহাটৰ পূব শিঙিমাৰী মুক্তাব স্কুল প্ৰাংগণত সদৌ অসম বিকলাংগ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হয়। সভাখনত প্ৰায় ৩ শতাধিক বিকলাংগ ব্যক্তিৰ লগতে অভিভাৱকসকল উপস্থিত থাকে। এই সভাত দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি বাহাল ৰখাৰ লগতে মাহিলী পেঞ্চন ১,০০০ টকাৰ পৰিৱৰ্তে ৫,০০০ টকালৈ বৃদ্ধি কৰা হয়। ১৯৮১ চনৰ পৰা বৰ্তমানলৈকে অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহ পূৰণ কৰাৰ লগতে সদৌ অসম বিকলাংগ সন্থাৰ ২৩ দফীয়া দাবী অতি শীঘ্ৰে ৰূপায়ণ কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ দাবী উত্থাপন কৰে। চৰকাৰী সকলো আঁচনিত বিকলাংগ ব্যক্তিক অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় সন্থাটোৱে। এই সভাত উপস্থিত থাকে সদৌ অসম বিকলাংগ সন্থাৰ সভাপতি শ্ৰীযুত বিপুল দাস, কাৰ্যকৰী সভাপতি শ্ৰীযুত দিলীপ কুমাৰ ৰয়, উপদেষ্টা শ্ৰীযুত জয়ন্ত শৰ্মা আৰু সদৌ অসম বিকলাংগ সন্থাৰ মুখ্য সম্পাদক শ্ৰীযুত ৰহিম বাদশাহ আহমেদ ডাঙৰীয়া আৰু সদস্য শ্ৰীযুতা পদুমী শইকীয়া। লগতে উক্ত সভাত উপস্থিত থাকে নগাঁও জিলা বিকলাংগ সন্থাৰ সভাপতি আলালুদ্দিন আহমেদ। প্ৰথমতে মই ইলেক্ট্ৰনিক মিডিয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিখিনি প্ৰচাৰ আছে, প্ৰচাৰ মাধ্যমত আপোনালোকে প্ৰচাৰ কৰাৰ কাৰণে। আজি ধৰক অসম চৰকাৰৰ যিমানবিলাক আঁচনি আছে, সদৌ আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰোঁ সদৌ অসম বিকলাংগ সন্থাৰ তৰফৰ পৰা যে আমাৰ চৰকাৰৰ যিমানবিলাক আঁচনি আছে, গোটেইবিলাক আঁচনিত আমাৰ দিব্যাংগখিনিক অন্তৰ্ভুক্ত কৰিব লাগে, যাৰ বিনিময়ত আমি বহুত বিকলাংগই ইয়াৰ পৰা বঞ্চিত হৈ আছোঁ। যিহেতুকে গাঁও পঞ্চায়তত বা বুথ লেভেলত যিবিলাক কাম হৈ আছে, বুথ লেভেলৰ পৰা সেই মানুহখিনিক চিনাক্ত কৰি তেওঁলোকক দিয়াৰ ব্যৱস্থাটো কৰিব লাগে। তেতিয়াহে বিকলাংগৰ সাহায্যৰ পৰা মানে যিখিনি চৰকাৰৰ সাহায্য আছে সেই সাহায্যৰ পৰা বঞ্চিত নহয়। আজি ধৰক সদৌ অসম বিকলাংগ সন্থাই এই বস্তুটোৰ পিছত আজি বহুত দিনৰ পৰা লাগি আছে যে চৰকাৰৰ যিখিনি আঁচনি আছে, চৰকাৰৰ আঁচনিখিনিক চৰকাৰক অনুৰোধ কৰোঁ যে সেইখিনি আমি পালেও যথেষ্ট পোৱা হ'ব। সেইখিনিকে কৈছোঁ। ৰূপহীহাটৰ পৰা আশ্ৰাফুল ইছলাম, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।